আমি বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ শিমলুগুৰিৰ এখন স্কুলত। বিদ্যালয়খনৰ নাম হৈছে বালিকুচি মধ্য ইংৰাজী বিদ্যালয়। এই বালিকুচি মধ্য ইংৰাজী বিদ্যালয়ত আমি আজি এই কাৰণেই উপস্থিত হৈছোঁহি, বিদ্যালয়খনৰ পৰা এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰিব অহা 3 তাৰিখে, অক্টোবৰ মাহৰ 3 তাৰিখে। আৰু ইয়াৰ বিপৰীতে আজি তাৰিখত এজন শিক্ষকক তথা বিজ্ঞান শিক্ষকক এই বিদ্যালয়ৰ পৰা অন্য বিদ্যালয়লৈ বদলি দিয়া হৈছে। ইয়াৰ বিপৰীতে এই বিদ্যালয়খনত বালিকুচি মধ্য ইংৰাজী বিদ্যালয়ত মাত্ৰ থাকিব 2 গৰাকী শিক্ষক, তাৰে এগৰাকী প্ৰধান। বিভিন্ন অফিচৰ কামত তেখেত হয়তো অফিচৰ কামত অহা যোৱা কৰিবলগীয়া হ'ব পাৰে। আৰু এজন থাকিব হিন্দী শিক্ষক। এই হিন্দী শিক্ষকগৰাকীয়ে বিজ্ঞানো পঢ়ুৱাব লাগিব, গণিতো পঢ়ুৱাব লাগিব, ইংৰাজীও পঢ়ুৱাব লাগিব, অসমীয়াৰ পৰা ধৰি আটাই সকলো বিষয় তেওঁ পাঠদান কৰিব লাগিব। গতিকে অনিশ্চয়তাত তেওঁলোক ছাত্ৰ ছাত্ৰীসকল আৰু চিন্তিত হৈ পৰিছে অভিভাৱকসকল। আমি পোনে জানিবলৈ যত্ন কৰিম। মই বালিকুচি মধ্য ইংৰাজী বিদ্যালয়ৰ মই এজন সহকাৰী শিক্ষক। বৰ্তমান এতিয়া আমাৰ ছায়েন্স যিজন শিক্ষক প্ৰবীণ বৰা ছাৰ, 19 তাৰিখৰ পৰা আমাৰ পৰীক্ষা। এই পৰীক্ষাৰ কাৰণে আমি এতিয়া চিন্তিত অৱস্থাত পৰিছোঁ, যিহেতু আমাৰ এই পৰীক্ষাত এতিয়া ছায়েন্সৰ শিক্ষকজনে হ'ল মূল শিক্ষক। এতিয়া কোনো কথা বতৰা আমি নজনা নেমেলাকৈ তেখেতক অন্য এখন স্কুললৈ স্থানান্তৰিত কৰিছে। সেয়েহে আমি খুব মৰ্মান্তিক বেজাৰ পাইছোঁ। আৰু দ্বিতীয় কথা হ'ল কি, আমাৰ অক্টোবৰ মাহৰ 3 তাৰিখত আমাৰ প্ৰধান শিক্ষক সম্পূৰ্ণ ৰিটায়াৰ হ'ব। আমাৰ শিক্ষক থাকিব কেৱল মাত্ৰ 2জন। এতিয়া 2জন শিক্ষকৰ ভিতৰতে বিভিন্ন ধৰণৰ ট্ৰেইনিংবিলাকলৈ যাবলগীয়া হয়, থাকিব কেৱল এজন শিক্ষক। এজন শিক্ষকে 3টা ক্লাছত 7টা বিষয় পঢ়োৱাটো ইমান সম্ভৱ কথা নহয়। সেয়েহে আমি অভিভাৱক তথা বালিকুচি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আৰু সমস্ত গাঁওবাসী আৰু মেনেজিঙৰ সকলোখিনি অভিভাৱক গোট হৈ এই বিষয়বস্তুটোৰ ওপৰত এটা শুদ্ধ সিদ্ধান্তত উপনীত হ'ব বুলি ভাবি আমি আজি নিউজ লাইফৰ ফালৰ পৰা, আমাৰ শিক্ষক ফালৰ পৰা ক'বলগীয়া একাষাৰ আমি ক'বলৈ এক প্ৰকাৰে ক'বলৈ হ'লে ছমহীয়া পৰীক্ষা সমাগত আৰু 2-4 দিনৰ পিছতে ছমহীয়া পৰীক্ষা। এনে কণ্ডিশ্যনত বিদ্যালয়খনৰ পৰা বিজ্ঞান শিক্ষকজনক লৈ যোৱা হৈছে, কি ক'ব? কৃষ্ণ, আমি সঁচাকৈ আচৰিত হৈছোঁ। অকস্মাতে জানিবলৈ পালোঁ যে আমাৰ বালিকুচি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা 3জন শিক্ষকৰ পৰিচালিত হৈ থকাৰ পৰা এজন বিজ্ঞানৰ শিক্ষক অন্য এখন স্কুললৈ স্থানান্তৰিত কৰা হৈছে। আৰু এনে এটা পৰিস্থিতি, এনেকুৱা এটা সময়ত আগন্তুক কেইদিনমানৰ পাছতে ছমহীয়া পৰীক্ষা আছে, তাৰ পাছতে আপোনাৰ বছৰীয়া পৰীক্ষা আছে। তাতোতকৈ গুৰুত্বপূৰ্ণ কথা যে আমাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকজন 3 অক্টোবৰ ৰিটায়াৰ্ড হ'ব, 2জন শিক্ষক থাকিব। এনে স্থলত শিক্ষা বিভাগৰ দিশে যে এখন স্কুল পৰিচালনা কৰিবৰ কাৰণে 2জন শিক্ষকৰ ওপৰত প্ৰাধান্য দি ইয়াৰে এজন বিজ্ঞান শিক্ষক লৈ যোৱাটো আমাৰ শিক্ষা বিভাগৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা মাধমাৰ হৈ পৰিছে আৰু অভিভাৱকৰ কাৰণেও আমাৰ এটা চিন্তাজনক বিষয় হৈ পৰিছে। সেয়েহে আমি শিক্ষা বিভাগৰ সমূহ বিষয়ববীয়ালৈ এই চেনেলৰ যোগেদি বা আমাৰ পৰিচালনা কমিটিৰ যোগেদি বা গাঁওবাসী সমূহ ৰাইজৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ যোগেদি আমি শিক্ষা বিভাগলৈ অনুৰোধ জনাবলৈ বিচাৰিছোঁ যে আগন্তুক সময়ত এই শিক্ষকজন বদলীকৰণ নকৰি পুনৰ স্থিতি কৰাৰ অৰ্থে আমি আহ্বান জনাইছোঁ। এয়ে যাতে শিক্ষা বিভাগৰ সমস্ত বিষয়ববীয়াবিলাকে চিন্তা কৰি আমাৰ অনুৰোধ ৰক্ষা কৰে, এয়ে আমাৰ গাঁওবাসীৰ অনুৰোধ। হয়, ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কথা আমি জানিবলৈ যত্ন কৰিম। তেওঁলোক চিন্তিত হৈ পৰিছে, তেওঁলোকক পঢ়ুৱাব কোনে? এজন শিক্ষক যিহেতু অৱসৰ গ্ৰহণ কৰিব, আনজন ইয়াৰ পৰা বদলি কৰি দিয়া হৈছে, থাকিব মাথো 2জন শিক্ষক। এই 2জনে কেনেধৰণে বিদ্যালয়খন লৈ যাব? বছৰীয়া পৰীক্ষা, ছমহীয়া পৰীক্ষা ইত্যাদি। এনে মাজৰ সময়ছোৱাতে বছৰীয়া পৰীক্ষা শেষ নহওঁতেই এনে সময়তে যিহেতু এজন শিক্ষকক লৈ যোৱা হ'ব, প্ৰকৃততে এইটো এটা চিন্তনীয় বিষয়। কি ক'বা তোমালোকে? কি ক'বা? তোমালোকক কোনে পঢ়ুৱাব? এতিয়া কি কৰিম বুলি ভাবিছা তোমালোকে? এতিয়া আমাৰ স্কুলৰ এজন ছাৰক বেলেগ এখন স্কুলৰ পৰা মাতি লৈ গৈছে আৰু এতিয়া আমাৰ স্কুলত বিজ্ঞান আৰু গণিত পঢ়াবলৈ ছাৰ লগীয়া হৈছে আৰু এজন প্ৰধান শিক্ষক অক্টোবৰ 3 তাৰিখে ৰিটায়াৰ হ'ম বুলি কৈছে। এতিয়া আমি চিন্তিত হৈ পৰিছোঁ। এতিয়া আমাক পঢ়াবলৈ কোনো নাইকিয়া হ'ল। কি ক'বা? আমি এতিয়া চিন্তিত হৈ গৈছোঁ, পৰীক্ষা হৈছে। আমাৰ মাজত অভিভাৱক আছে, অভিভাৱকৰ পৰা তেওঁলোকৰ মৰ্মবেদনা জানিবলৈ যত্ন কৰিম। আমি ছাৰ বহুত নিশ্চিত হৈ পৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি কেনেকৈ পঢ়াম, এতিয়া কি কৰিম, বহুত দুখৰ বিলাই হৈ পৰিছে।
আৰু এতিয়াও আছে আৰু আগন্তুক ছমাহ পঢ়িবলৈ আছে ইয়াৰ পৰা যাবলৈ। এতিয়াই যদি শিক্ষকজনক লৈ যায় আমাৰ কাৰণে বহুত নিশ্চিত হৈ পৰিছোঁ আমি। হয়, এক প্ৰকাৰে ক'বলৈ হ'লে হয় বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম যদিও শিক্ষাবৰ্ষটো সম্পূৰ্ণ নহওঁতেই মাজ সময়ত লৈ যোৱাটো এটা চিন্তনীয় বিষয়। কি ক'ব আপুনি? নমস্কাৰ। আমাৰ বিদ্যালয় মধ্য ইংৰাজী বালিকুচি মধ্য ইংৰাজী বিদ্যালয়খনৰ বৰ্তমান যিটো চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থাৰ ওপৰত আমি নিশ্চয় বৰ মৰ্মাহিত হৈছোঁ। যিহেতুকে আগন্তুক দুটা পৰীক্ষা আহি আছে, এটা হ'ল ছমহীয়া পৰীক্ষা আৰু অন্যটো হ'ল বছৰেকীয়া পৰীক্ষা। এই ক্ষেত্ৰত যদি বিজ্ঞান শিক্ষকজন ইয়াৰ পৰা লৈ যায় তেতিয়াহ'লে আমাৰ বহুতো অসুবিধাৰ সন্মুখীন হ'ব। সেইকাৰণে আমি চৰকাৰৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে শিক্ষকজন ইয়াৰ পৰা বদলীকৰণ নকৰি পুনৰ তেওঁক এই বিদ্যালয় যাতে প্ৰতিষ্ঠিত কৰে তাকে মই চৰকাৰৰ ওচৰত মোক ক'বলগীয়া দিয়া হয় সামান্য। স্থানীয় ৰাইজৰ এটাই কথা, যিগৰাকী বিজ্ঞান শিক্ষকক এই বিদ্যালয়ৰ পৰা লৈ যোৱা হৈছে তেখেতক পুনৰ এই বিদ্যালয়ত পাঠদান প্ৰক্ৰিয়া কৰিব পৰা ব্যৱস্থা কৰিব লাগে বিভাগে, এইটো সকলোৱে আহ্বান জনাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।